এবাৰ মই মধুপুৰ যি মধুপুৰৰ অন্তৰ্ভাগলৈ যাত্ৰা কৰিছোঁ এইটো হৈছে মই দিখাৰী নদীৰ মাজত আছোঁ। দিখাৰী নদীখন দুটা ভাগত ভাগ হ'ল আৰু দুটা ভাগত ভাগ হোৱাৰ পাছত এটা খুঁটি এইফালে বৈ আহিছে, আনটো খুঁটি আনফালে বৈ গ'ল আৰু এই দিখাৰী নদীৰ ইটোফালে যেতিয়া যাবলৈ গৈছোঁ ইয়াৰ যিসকল ব্যক্তি আছে তেওঁলোকে ইটোফালে পাৰ হ'বলগীয়া আছে। তাত দুখন গাঁও আছে, দিখাৰী 1 আৰু 2, 3 তাত আছে আৰু এইফালে আছে দিখাৰী 4। সেই তাৰ মাজেৰে মই এই মুহূৰ্তত গৈ আছোঁ আৰু এগৰাকী ব্যক্তি তেওঁ যি কান্ধত এটা ধানৰ টোপোলা লৈ গৈ আছে। ধানৰ টোপোলা লৈ আহিছে ন আপুনি? হয় হয়, ধানৰ টোপোলা লৈ আহিছে। এইটো এতিয়া কি কৰিবলৈ নিব এইখিনি আপুনি? মই বৰ্তমান এই ওপৰলৈকে যিমান আগবাঢ়িবলৈ পাৰিম এনেকে সৰু সুৰাকে টোপোলা বান্ধি ওপৰ ফালে মই লৈ গৈ আছো। কিন্তু এই নদীটো যে আমাৰ গাইড বাই নথকাৰ কাৰণে দিখাৰী নদীটো আমাক এনেকা ধ্বংসপাত কৰিছে আৰু আমাৰ অসম চৰকাৰে গাইড বাইনটো ইমিডিয়েটলি আমাক সহায় কৰি দিব বুলি আৰু বান্ধি দি আমাক ৰক্ষা কৰিব বুলি এই চৰকাৰলৈ অনুৰোধ। আৰু আপোনালোকে নিজে চাইছে এইটো যিমানখিনি কাঠ আহিছে, কাঠ আহি যিমানখিনি ঘৰ উৰুৱাই নিছে আপোনালোকে দেখিছে। 6-7 ঘৰ উৰুৱাই নিলে ন। তাৰপৰা মোৰ ঘৰত যেনে তেনে কৰি যিমানখিনি মানুহ আহিলে আৰু যাব নোৱাৰা হৈ গ'ল কাঠৰ পৰা। যেনে তেনে তাত আমি ৰক্ষা কৰিলোঁ 6-7 ঘৰ মানুহে। সেইকাৰণে আমাৰ যেতিয়া পানীটো হৈছে তেতিয়া আপোনালোকে ক'ত আছিলে? আমি এইখিনি উকটাইত যিমানখিনি মানুহ গ'ল আৰু যাব নোৱাৰাকেইটা মৰিলেও মৰিব, কোনোবাই গছৰ ওপৰত থাকিলে, কোনোবাই বাঁহৰ ওপৰত থাকিলে উপঙি গৈ। তাৰপৰা লাষ্টত সন্ধিয়া সময়ত SDR বাহিনী আহি 9টা বজাত উদ্ধাৰ কৰিছে। SDR বাহিনীলৈ ধন্যবাদ। আমাৰ মধুপুৰ আৰু অৰুণ বাহিনীৰ কাৰণে ইহঁতে উদ্ধাৰ কৰিছে বাৰু। ঠিক এয়া আছিলে এই অঞ্চলটোৰ যিসকল লোক আছে তেওঁলোকৰ দুখ দুৰ্দশা। এয়া এগৰাকী ব্যক্তিৰ মই তেওঁৰ ভাষ্য আপোনালোকক শুনালোঁ। এতিয়া মই কিছু আগবাঢ়ি গৈ আছোঁ সুঁতিটোৰ ইটো পাৰে, দিখাৰী নদীটোৰ ইটো পাৰে মই আগবাঢ়ি গৈ আছোঁ। যিহেতু মই দেখুৱালোঁ আপোনালোক যে সুঁতিটো দুটা পাৰ, দিখাৰী নদী দুটা পাৰ আছে, দুভাগ হ'ল। এটা ফাল হ'ল এইটো সুঁতি, আনটো হ'ল মূল সুঁতিটো ইটো ফালে আছে। যিহেতু এতিয়া এই দুইটা সুঁতিৰ মাজত আন এখন গাঁও আছে। এই গাঁওখনৰ যিসকল ব্যক্তি আছে মই তেওঁলোকৰ ওচৰলৈ আহিলোঁ। আহিম এতিয়া মই তেওঁলোকক দেখুৱাম আপোনালোকক। এই দুঘৰ ব্যক্তি দেখিছে কেনেধৰণে তেওঁলোক আছে, ইয়াত বসবাস কৰি আছে। আপুনি দেখিয়ে অনুমান কৰিব পাৰিছে ইয়াত কেনেধৰণৰ এটা পৰিৱেশ, কি পৰিৱেশৰ মাজত এইসকল ব্যক্তি ইয়াত আছে সেয়া মই আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। চাওক এয়া হৈছে তেওঁলোকৰ এইটো সুঁতি। ঘৰটো দেখিছে আপোনাৰ য'ত কোন ঠাইত কিমান দ, কোন ঠাইত কেনেধৰণৰ পৰিৱেশ এয়া তুমি অনুমান কৰিব নোৱাৰিব। মই ইয়াৰ যিসকল লোক আছে তেওঁলোক ইয়াত আছে বাবেহে মই আহিবলৈ কিছু পৰিমাণে সাহস কৰিছোঁ। এজন ব্যক্তি তেওঁলোকৰ এই সুঁতিটো দেখিছেনে? এই মানুহখিনি যিখিনি মানুহ আছে এই মানুহখিনি ঘৰৰ মাজেৰে এই সুঁতিটো বৈ গৈছে। এই সুঁতিটো বৈ গৈছে এই দুটা ঘৰৰ মাজেৰে এটা সুঁতি বৈ গৈছে। কম কথা নহয়, এয়া বৰ সহজ কথা নহয়। ইয়াত জীয়াই থকাৰ সংগ্ৰাম, জীয়াই থকাৰ যিটো সংগ্ৰাম, এই জীয়াই থকাৰ সংগ্ৰামটো কিমান কষ্টকৰ সেয়া ইয়াত যিসকল লোক আছে তেওঁলোকেহে বুজিব। এয়া মই এটা ঘৰ আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট যতীনে দেখুৱাব। এইটো এটা ঘৰ। ইয়াত এই মুহূৰ্তত ঘৰটোত হয়তো কোনো নাই। মই য'ত আহি পাইছোঁহি তেওঁলোকৰ এখন চাইকেল মই ইয়াত দেখা পাইছোঁ। সৰু এটা মেকুৰী পোৱালি দেখা পাইছোঁ। মেকুৰী পোৱালিটোৱে কি খাব পাইছে নাই পোৱা ঠিকনা নাই, কাৰণ ইয়াত মানুহ যে আছে মোৰ এই মুহূৰ্তলৈকে অনুমান হোৱা নাই। কাৰণ কোনো ধৰণৰ একদম নিতাল নিস্তব্ধ এটা পৰিৱেশ। ইয়াত কি আছে কি নাই এই মুহূৰ্তত মই কৈ দিব আপোনালোকক নোৱাৰোঁ। মই উঠি যোৱাৰ মানুহ ঘৰলৈ যদি কোনোবা আছে নে নাই মই উঠি যোৱাৰ কিছু পৰিমাণে চেষ্টা কৰিম এই ঘৰটোত। তাৰ পাছত মই ইয়াৰ পৰা পুনৰ কিছু আগবাঢ়িম। এই ঘৰটোলৈ মই উঠি আহিছোঁ, ইয়াত কি আছে কি নাই মই চাব চেষ্টা কৰিম। মই ইয়াত তাঁতশাল দেখিছোঁ, মিচিং মানুহৰ এখন চাংঘৰ, এইটো এখন তাঁতশাল দেখিছোঁ। চাইকেল এখন আছে, মেকুৰী এজনী আছে ইয়াত, মেকুৰী অকণমানি পোৱালি এটা লৈ। হয়তো ইয়াত কুকুৰাৰ খুৰুং দুটাও আছে য'ত কুকুৰাই কণী পাৰে। আনহাতে ইয়াত এইখিনি ধান, এয়া পানী এটা টেংকি, এখন চাইকেল। এয়াই হৈছে এই পৰিৱেশ। ইয়াত কোনো নাই, মানুহ কোনো নাই,
সম্পূৰ্ণ নিতাল নিস্তব্ধ এটা পৰিৱেশ মই দেখুৱালোঁ আপোনালোকক। এনেদৰে ইয়াৰ যিসকল লোক আছে তেওঁলোকে নিজৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। ইটো ঘৰতো আপোনালোকে মুখত এটা ঘৰ দেখিছে, সেই ঘৰতো কোনো নাই। সেই ঘৰটো সম্পূৰ্ণৰূপে যিসমূহ কুণ্ডা আছে, গছ আছে, সেই গছসমূহে আগুৰি ধৰি আছে। আৰু ইয়াৰ যিসকল লোক আছে তেওঁলোক গৈ এতিয়া আছেগৈ এটা নতুন কেম্পত, অৰ্থাৎ ৰিলিফ কেম্প যিবোৰ চৰকাৰে বনাই দিছে, সেই ৰিলিফ কেম্পসমূহত এই ব্যক্তিসকল গৈ আছেগৈ। এতিয়াও মই দেখুৱাইছোঁ, তলত দেখুৱাইছোঁ একঁকাল পানী। আপুনি যদি দেখুৱাই মোৰ সতীৰ্থ জোনাই মোহন পাঙিঙে আছে, আপুনি দেখিছে মোহন পাঙিঙৰ কিমান পানী। আৰু যিজন ব্যক্তিয়ে ইটো পাৰৰ পৰা ধান তেওঁ লৈ আহিছিল, সেই ব্যক্তিজনকো দেখুৱাইছে তেওঁ কিমান পানী আছে। গতিকে এই গোটেই পৰিৱেশটো দেখিলে আপুনি হয়তো অনুমান কৰিব পাৰিব যে কেনেধৰণৰ পৰিৱেশে এই জোনাই অঞ্চলটোক বিৰাজ কৰি আছে। গোটেই পানী, মই এখন নদীৰ এটা সুঁতি খোজকাঢ়ি পাৰ হ'বলগীয়া হৈছে। খোজকাঢ়ি পাৰ হৈ আহি মই এই সুঁতিটো আপোনালোকক দেখুৱালোঁ কেনেধৰণে ইয়াৰ মাজত আছে। কাৰণ আপুনি চাওক, নদীখন সেইটো হৈছে মূল দিখাৰী নদীৰ সুঁতি এটা, আৰু আনটো সুঁতি বৈ গৈছে এইফালে। মাজত এই যিখিনি ঘৰ আছে এই ঘৰখিনি, আৰু আপুনি যদি চাই কাৰেণ্টৰ যিসমূহ খুঁটাসমূহ দেখিছে, এই কাৰেণ্টৰ খুঁটাসমূহ সম্পূৰ্ণৰূপে অকল এটাহে ভাল হৈছে যদিও গোটেই খুঁটাসমূহ বেকা হৈ গৈ আছে, পৰি আছে। কিছুমান খুঁটা, বহুখিনি খুঁটা পৰিবলৈ আৰম্ভ কৰিছে, যিহেতু গছ যিবোৰ আছিলে, গছৰ কুণ্ডাসমূহ আছিলে, সেই গছৰ কুণ্ডাসমূহে এই যিবোৰ কাৰেণ্টৰ খুঁটাসমূহ আছিলে, কাৰেণ্টৰ খুঁটাসমূহক হেঁচা মাৰি ধৰিলে। হেঁচা মাৰি ধৰাৰ পিছত সেই খুঁটাসমূহ কিছু খুঁটা বেকা হৈ গ'ল, কিছু খুঁটা পৰি গ'ল, আৰু পৰি নোযোৱা কিছু খুঁটা আছে যিবোৰ খুঁটাত কাৰেণ্টৰ ৱাৰডাল লাগি আছে যদিও সেই কিছু খুঁটাসমূহ ছিগি গৈছে। গতিকে ইয়াত এটা ভয়াৱহ পৰিৱেশ। এই অঞ্চললৈ কেতিয়া কাৰেণ্ট আহিব সেই কথাটো এই মুহূৰ্তত অনুমান কৰিব নোৱাৰি। অৰ্থাৎ অহা এটা বছৰলৈ এই অঞ্চলটোক যদি পুনৰ পূৰ্বৰ স্থানলৈ লৈ যাবলগীয়া হয়, পূৰ্বতে যি পৰিৱেশ আছিলে সেই পৰিৱেশলৈ যদি নিবলগীয়া হয়, তেনেহ'লে এই যিসকল লোক আছে এই অঞ্চলটোৰ বাবে এটা বিশেষ পেকেজ যদি আনিব নোৱাৰে, তেনেহ'লে কিন্তু এইসকল লোকক উদ্ধাৰ কৰাটো ইমান সহজ নহ'ব। এগৰাকী বয়োজ্যেষ্ঠ মহিলা ইটো ঘৰত আছে, এই ঘৰটোৰ পৰা ইটো ঘৰলৈ যদি আপুনি যাবলগীয়া হয়, তেনেহ'লে পানীৰ যিটো সোঁত, সেই পানীৰ সোঁতটো ফালি আপুনি যাব লাগিব। আৰু আপুনি যিসকল মিচিং মহিলা আছে, মিচিং মহিলাসকলে সকলো মহিলাই কথা সঠিকভাৱে অসমীয়া কথা তেওঁলোকে ক'ব নাজানে বাবে হয়তো তেওঁলোকে সকলো কথা ক'ব নিবিচাৰে। গতিকে যিসকল পুৰুষ আছে তেওঁলোকেই কয়। তথাপিও মই দেখুৱালোঁ এগৰাকী বয়োজ্যেষ্ঠ মহিলা সেই ঘৰটোত আছে। এই ঘৰটোত কোনো নাই, তেওঁ অকলে তাত আছে, তাত অকলে থাকিয়ে তেওঁ জীৱন নিৰ্বাহ কৰি আছে। অৰ্থাৎ গোটেই অঞ্চলটোত আপুনি যদি চাই অধিকাংশ লোকেই এই ইয়াৰ পৰা আঁতৰি গৈছে, কাৰণ ইয়াত থকাৰ পৰিৱেশ নাই। গোন্ধ লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে। ৰ'দ যেতিয়া আহিছে তেতিয়া সম্পূৰ্ণৰূপে গোন্ধ ওলাবলৈ আৰম্ভ কৰিছে। এই গোন্ধটোৰ বাবে ইয়াত এনেধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।